22 সেপ্টেম্বৰৰ পৰা 28 সেপ্টেম্বৰলৈ সাপ্তাহিক ৰাশিফল ক'বলৈ ওলাইছো। সাপ্তাহিক ৰাশিফলসমূহ আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্মাণ কৰোঁ আৰু আপোনালোকে যদি নিজৰ কেনেবাকে নাম ৰাশিটো জানে জন্ম ৰাশিটো নাজানে তেনেকুৱা অৱস্থাত আপোনালোকে নাম ৰাশিৰ ফালৰ পৰা এই ৰাশিফলসমূহ চাব পাৰিব। এতিয়া প্ৰথমতে আহকচোন আমি মেঘ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মেঘ ৰাশিৰ আৰম্ভণি সপ্তাহটো শুভ দেখুৱাইছে। বহুতো ধৰণৰ লাভ আপোনালোকে কেৰিয়াৰত পাব পাৰে বা বেলেগ কিছুমান ক্ষেত্ৰতো আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰে। আৰ্থিক স্থিতি আপোনালোকৰ ভাল হ'ব আৰু কিছুমান মানুহৰ কাৰণে যদি আপোনালোকৰ সমস্যা চলি আছিলে তেতিয়াহ'লে সেই মানুহবিলাক আপোনালোকৰ জীৱনলৈ মানে নাহি পেলাই অকণমান আঁতৰ হ'ব, বেছি ইনভলভ নহৈ পেলাই আপোনালোকৰ পৰা আঁতৰি যোৱা যেন দেখা গৈছে। সেইটো এটা বৰ ভাল খবৰ আপোনালোকৰ কাৰণে। সপ্তাহটোৰ শেষত কিন্তু খুব বেছি চৰ্দি কাহ আদি আপোনালোকক বেৰি ধৰিব পাৰে। সেইকাৰণে সপ্তাহটোৰ শেষৰ ফালে বেছিকে ঠাণ্ডা খোৱা, একেবাৰে নাকতে ফেন এচি লৈ পেলাই খোৱা তেনেকুৱাবিলাক বস্তুৰ পৰা আঁতৰি থাকিব। বাকী আপোনালোকৰ এই গোটেই সপ্তাহটো ভাল বুলিয়ে ক'ব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত খালি শেষলৈ অকণমান প্ৰব্লেম। যদি সপ্তাহটোৰ কিবা যদি বাধা বিঘিনি আছে তাৰ যদি নিৰাময় কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে হনুমান চালিচাৰ গোটেই সপ্তাহটোতে ভালকৈ মন লগাই পেলাই পাঠ কৰক, তেতিয়াহ'লে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে মধ্যমীয়া আপোনালোকৰ আৰম্ভণি হ'ব সপ্তাহটো, কিন্তু মানসিক চিন্তা, স্বাস্থ্য আদি এইবিলাক আপোনালোকৰ লাহে লাহে সপ্তাহটো যেতিয়া আগবাঢ়িব ভাললৈ আহিব। আৰ্থিক লাভো আপোনালোকৰ দেখা যাব। সপ্তাহটো যিমানে আগবাঢ়িব আপোনালোকৰ আৰ্থিক লাভ বা যিকোনো মানসিক চিন্তাৰ পৰা অব্যাহতি পাব আৰু ৰৈ থকা কাম হোৱাৰ কাৰণে আপোনালোকে বহুত মনত এটা সন্তুষ্টি লাভ কৰিব পাৰিব। বিয়া বাৰুৰ কথা যদি আপোনালোকৰ অকণমান চেষ্টা চলাই আছে তেতিয়াহ'লে বিয়াৰ কথা চলিব পাৰে। গোটেই সপ্তাহটো যদি আপোনালোকে বেছি ভালকৈ কটাম বুলি ভাবিছে তেতিয়াহ'লে নমঃ শিৱায় মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশি কিন্তু আৰম্ভণিতে সপ্তাহটো ভাল নহয়। কামৰ প্ৰেছাৰ বাঢ়িব, কামৰ কাৰণে আপোনালোকৰ চিন্তা বাঢ়িব। যিহেতু প্ৰেছাৰ হলে বেলেগ বেলেগ ধৰণৰ মানে পূৰণ কৰিব পাৰিম নে নোৱাৰিম তেনেকুৱা ধৰণৰ চিন্তাবিলাক আহি যায়। আৰু লগতে আপোনালোকৰ স্বাস্থ্য বেয়া দেখুৱাইছে। আৰম্ভণিতে আপোনালোকৰ স্বাস্থ্য বেয়া হ'ব। পৰিয়ালৰ সদস্যবিলাকক লৈও আপোনালোকৰ চিন্তা দেখুৱাইছে। শান্তি আৰু সাৱধানতা দুইটা আপোনালোকে অৱলম্বন কৰিলে ঠিকে থাকে পাৰ হ'ব পাৰিব। ৰক্তক্ষয় আদি সৰু সুৰা দুখ চুখ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰু আপোনালোকৰ শেষলৈ শুভ হ'ব। শেষলৈ আপোনালোকৰ চিন্তাবিলাকৰ উৰ পৰিব। ধনৰ কিবা যদি বিশেষ ডাঙৰ লেনদেন আছে আৰু যদি কিবা বিশেষ ডাঙৰ সিদ্ধান্ত ল'ব লগা আছে তেতিয়াহ'লে এই সপ্তাহটোত আপোনালোকে সেই বস্তুটো নকৰিলে ভাল হ'ব। আপোনালোকে ওম দুম দুৰ্গাই নমঃ মন্ত্ৰ যদি জপ কৰে তেতিয়াহ'লে গোটেই সপ্তাহটোৰ বাধা বিঘিনিখিনি নিৰাময় কৰিব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে মিশ্ৰিত পৰিণামেৰে আপোনালোকৰ সপ্তাহটো আৰম্ভণি হ'ব। শুভ খবৰ এই সপ্তাহটোত আপোনালোকে পাব পাৰে। কামৰ প্ৰেছাৰ আপোনালোকৰ বঢ়াৰ লগে লগে স্বাস্থ্য বেয়া হ'ব। মন প্ৰাণ গোটেইবিলাক দুৰ্বল হৈ আহিব পাৰে। পুৰণা বন্ধু লগ পাব পাৰে বা পুৰণা বন্ধুৰ পৰা আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰে। ধন লাভ হোৱাৰ সম্ভাৱনাও আপোনালোকৰ কাৰণে দেখুৱাইছে আৰু ডাঙৰ সিদ্ধান্ত এই গোটেই সপ্তাহটোত আপোনালোকে নোলোৱাটো ভাল হ'ব। শিৱলিংগত যদি আপোনালোকে জল ঢালে মানে জল অৰ্পণ কৰে গোটেই সপ্তাহটোতে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব ভাল দেখুৱাইছে বা আপোনালোকৰ বাধা বিঘিনিবিলাক সেইটো নিয়মৰ দ্বাৰা নিৰাময় কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে মধ্যমীয়াকৈ আপোনালোকৰ সপ্তাহটো আৰম্ভণি হ'ব আৰু লাহে লাহে সপ্তাহটো যিমান আগবাঢ়িব আপোনালোকৰ কাৰণে শুভতা আহি যাব বা শুভতাৰ ফালে আপোনালোকৰ গতি কৰিব জীৱনটো। কামৰ প্ৰেছাৰ অৱশ্যে বেছি থাকিব, কামক লৈ অকণমান চিন্তা থাকিব, কিন্তু ধন লাভৰ সম্ভাৱনাও এই সপ্তাহটোত আপোনালোকৰ কাৰণে দেখা গৈছে। ৰৈ থকা কামবিলাক হোৱাৰ লগতে কিছুমান এনেকুৱা সুখবৰ আপোনালোকে প্ৰাপ্তি কৰিব পাৰে যিবিলাক নেকি বহু দিনৰ পৰা পাবলৈ বিচাৰি আছিলে। নিজেই কিছুমান সৰু সৰু কথাত সাৱধানতা অৱলম্বন কৰিব। কোনোবাই ধৰক মাতিলে বুলিয়ে যে আপুনি যাব, ৰাতি যাব বা কোনোবাই অমুকটো ক'লে বুলিয়ে আপুনি যে ঘপকে উত্তৰটো দিব বা সামূহিকভাৱে কিবা কথাত আপোনালোকে মাত মাতিব তেনেকুৱাবিলাক ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব। বিবাদৰ সম্ভাৱনা যিহেতু বনিছে গতিকে সাৱধান হ'ব, নিজৰ বাণীত সংযম কৰিব লাগিব।
এই গোটেই সপ্তাহটো যদি আপোনালোকে ভালকৈ আৰু ভাল বনাম বুলি ভাবিছে তেতিয়াহলে সূৰ্যক গোটেই সপ্তাহটোতে ভালকে পূজা কৰিব সূৰ্যক অৰ্ঘ্য দিব তেতিয়া আপোনালোকৰ কাৰণে ভাল কন্যা ৰাশিৰ কাৰণে আৰম্ভণিতে আপোনালোকৰ শুভ দেখুৱাইছে মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য দুইটাৰে কাৰণে খুব ভাল উন্নতিৰ ফাললৈ গতি কৰা যেন দেখা গৈছে ধন লাভৰ সম্ভাৱনা দেখা গৈছে মনোৰঞ্জনত আপোনালোকে গোটেই সপ্তাহটোত ব্যস্ত থাকিব পাৰে লগতে আপোনালোকৰ ঘৰত বা পৰিয়ালত যদি কোনোবা বৃদ্ধা লোক আছে তেওঁলোকৰ কেয়াৰ ল'ব তেওঁলোকৰ স্বাস্থ্যৰ খ্যাল ৰখাটো আপোনালোকৰ কাৰণে খুব বেছি দৰকাৰী হ'ব যদি আপোনালোকে এই গোটেই সপ্তাহটো বেছি ভালকৈ নিয়াম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে হনুমান চালিচাৰ পাঠ কৰিব পাৰিব তুলা ৰাশিৰ কাৰণে আপোনালোকৰ বৰ এটা শুভ নহয় আৰম্ভণি শুভ নহয় স্বাস্থ্যৰ পক্ষে আপোনালোকৰ শুভ নহয় যিকোনো ডাঙৰ দায়িত্ব আপোনালোকে নলব যিকোনো ডাঙৰ সিদ্ধান্ত আপোনালোকে নলব বেলেগৰ লগত বিবাদত আপোনালোকে উপজেছি নাযাব যত যিকোনো কথা আপোনালোকে কলে বিপদ ঘটিব পাৰে কেৰিয়াৰত আপোনালোকৰ সমস্যা দেখা গৈছে পইচাৰ লেনদেনত আপোনালোকে সাৱধান হ'ব লাগিব এই গোটেই সপ্তাহটো যদি বেছি আৰু বেছি ভাল কৰিম বুলি ভাবিছে তেতিয়াহলে শিৱ মন্দিৰত আপোনালোকে কুঁহিয়াৰৰ ৰস আৰু বগা ফুল অৰ্পণ কৰক গোটেই সপ্তাহটোতে আপোনালোকৰ কোনো সমস্যা নোহোৱাকৈ পাৰ কৰিব পাৰিব এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে কেৰিয়াৰত আপোনালোকৰ শুভ দেখুৱাইছে কেৰিয়াৰত আপোনালোকে নতুন সংযোগ পাব পাৰে বা নতুন মৌকা পাব পাৰে ধনৰ লাভ আপোনালোকৰ হ'ব মধ্যমত আপোনালোকৰ সপ্তাহটোৰ মধ্যমত স্বাস্থ্যটো অকণমান বেয়া হ'ব পাৰে যিকোনো সিজনেল আপোনালোকৰ প্ৰব্লেম যিবিলাক বতৰৰ লগত জড়িত সমস্যা শাৰীৰিক সেইবিলাকো হ'ব পাৰে হাৰ্ডিবিলাকৰ কেয়াৰ ল'ব হাৰ্ডিৰ লগত জড়িত যিকোনো সমস্যাই আপোনালোকৰ জীৱনত দেখা দিব পাৰে সপ্তাহটোৰ শেষলৈকে সন্তান বা সম্পত্তিৰ লগত জড়িত যিকোনো শুভ খবৰ বা শুভ কাম আপোনালোকৰ হ'ব পাৰে আপোনালোকে যদি ইয়াতকৈ বেটাৰ বনাম বুলি ভাবিছে গোটেই সপ্তাহটো তেতিয়াহলে দুৰ্গা মন্দিৰ দৰ্শন কৰি পেলাই সদায় প্ৰত্যেক দিনে সেন্দুৰ দান কৰক অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ইয়াৰ পিছত এতিয়া আহিব ধনু ৰাশিৰ আৰম্ভণিতে আপোনালোকৰ শুভ দেখুৱাইছে কথা কিন্তু গোপনীয় ৰাখিব লাগিব আপোনালোকে কিবা যদি প্লেনিং কৰিছে বা কিবা যদি মনতে ধৰক গুণা ভাবা কৰি আছে বেলেগক নকব যিমান পাৰে সকলোবিলাক কথা গোপনীয়কৈ ৰাখিব নিজৰ পত্নী বা পতিৰ বাহিৰে নিজৰ সন্তানৰ বাহিৰে বেলেগ কাকো নিজৰ যোজনাবিলাক নকব পৰাপক্ষত নিজৰ মানুহকো নকলে ভাল হ'ব মানে যোজনাটো আপোনালোকৰ সম্পন্ন হোৱা সুবিধা হ'ব ধনৰ লাভ অৱশ্যে আপোনালোকৰ হ'ব পদ প্ৰতিষ্ঠা আপোনালোকৰ সন্মান বৃদ্ধি হ'ব পাৰে এই গোটেই সপ্তাহটোত সকলো ফালে আপোনালোকৰ মন প্ৰফুল্লিত থকাৰ সংকেত দিছে আৰু আকস্মিক সফলতা আৰু আকস্মিক ধন লাভ আপোনালোকৰ কাৰণে হ'ব পাৰে যদি ইয়াতকৈও ভাল কৰিম বুলি ভাবিছে বা সৰু সৰু কিছুমান বাধা অহাৰ যদি আপোনালোকৰ কাৰণে আশংকা নিজে অনুভৱ কৰিছে তেতিয়াহলে গণেশ মন্দিৰত আপোনালোকে প্ৰতিদিনে 108ডাল দুবৰি বন দিব আৰু সকলো সমস্যাৰ পৰা আপোনালোকে আঁতৰত থাকিব পাৰিব এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে মধ্যম আৰম্ভণিৰে আৰম্ভণি হ'ব গোটেই আপোনালোকৰ সপ্তাহটো যিমানে আগবাঢ়িব কেৰিয়াৰত শুভতা হ'ব ধন লাভৰ সম্ভাৱনা বনিব সম্পত্তিৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত নিজৰ পৰিয়াল স্বজনৰ লগত আপোনালোকৰ সকলো দিশতে শুভকৈ এই সপ্তাহটো আপোনালোকে অতিবাহিত কৰিব পাৰিব শুভ আৰু মাংগলিক কৃত্য বা যিকোনো মাংগলিক কাম আপোনালোকৰ হ'ব পাৰে নিজৰ বংশ পৰিয়ালত বা আপোনালোকৰ নিজৰে পৰিয়ালটোত হ'ব পাৰে গণেশ বাবাৰ যদি উপাসনা আপোনালোকে কৰে তেতিয়াহলে আপোনালোকৰ কাৰণে খুব ভাল হ'ব গোটেই সপ্তাহটো আপোনালোকৰ আৰু ভালেৰে গুচি যাব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে স্বাস্থ্য বেয়া দেখুৱাইছে প্ৰথম আৰম্ভণিতে কাম আৰু পৰিয়াল সকলোতে আপোনালোকৰ প্ৰেছাৰ বাঢ়িব আৰু মনটো অকণমান অশান্তিৰ ফাললৈ গতি কৰিব বেমাৰ আপোনালোকৰ হ'ব পাৰে যদি আগৰ পৰা বেমাৰ চলি আছিলে তেতিয়াহলে আপোনালোকে আকৌ ডিষ্টাৰ্ব পাব পাৰে মধ্যমৰ ফালে আপোনালোকৰ প্ৰেছাৰ অকণমান কমিব আৰু লাহে লাহে ধন লাভ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব সন্মান বা উপহাৰ এই সপ্তাহটোৰ শেষত আপোনালোকে লাভ কৰিব পাৰে মাংগলিক কৃত্য আপোনালোকৰ হ'ব পাৰে আপোনালোকে যদি বিশেষ কিবা অসুবিধা পাই আছে বা অসুবিধা হোৱাৰ আশংকা ৰাখিছে তেতিয়াহলে নমঃ শিৱায় মন্ত্ৰটোৰ 108 বাৰ ডেইলি জপ কৰিলে আপোনালোকৰ সকলো বন্ধ দুৱাৰ খুলি যাব এতিয়া আহিব মীন ৰাশিৰ কাৰণে পৰিয়ালবৰ্গৰ সন্তানৰ ফালৰ যিমানবিলাক আপোনালোকৰ চিন্তা আছিলে লাহে লাহে কমিবলৈ ধৰিব কিবা যদি ঝেমেলাত পৰি আছিলে সেই ঝেমেলাবিলাকো শেষ কৰি পেলাই অকণমান নিজকে ৰিলেক্স অনুভৱ কৰিব পাৰিব বয়স্ক জনৰ খালি আপোনালোকে স্বাস্থ্যৰ অকণমান কেয়াৰ ল'ব লাগিব স্বাস্থ্য যিসকলৰ বেয়া চলি আছিলে সেইসকলে 19ত বাহবলৈ নুফুৰিব স্বাস্থ্যটোৰ কেয়াৰ ল'ব নহলে আপোনালোকৰ বেছি আকৌ বেমাৰ হৈ যাব পাৰে
বয়স্ক সকলৰ সৈতে আপোনালোকে সম্পৰ্ক ভাল ৰাখিব, বিবাদ আদি নকৰিব, মনোৰঞ্জন বা তেনেকুৱা যাত্ৰালৈ আপোনালোকে যাব পাৰে য'ত নেকি আপোনালোকৰ কিবা নহয় কিবা আকস্মিক লাভ হ'ব পাৰে, বা এনেও আপোনালোকৰ অন্তত যদি আপোনালোকে যাত্ৰাত নাযায় তথাপিতো আপোনালোকৰ আকস্মিক লাভ হ'ব পাৰে। আপোনালোকে যদি ইয়াতকৈ আৰু ভাল কৰিম বুলি ভাবিছে, সূৰ্যক অৰ্ঘ্য দিয়া আৰু সূৰ্যক পূজা কৰা গোটেই সপ্তাহটো আপোনালোকে যদি পুৱা সোনকালে উঠি পেলাই কৰিব পাৰে তেতিয়াহ'লে সপ্তাহটো আপোনালোকৰ বেছি ভালকৈ যাব। জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত আমি আপোনালোকক সাপ্তাহিক ৰাশিফলসমূহ দিলো। বৰ্তমান আমি সাপ্তাহিক ৰাশিফল আৰু মাহেকীয়া ৰাশিফল দি আছো। জীৱনত ব্যস্ততা বাঢ়িবলৈ ধৰিছে, যিটো কাৰণে ডেইলি ৰাশিফলসমূহ আমি দিবলৈ অসুবিধা হৈছে, আৰু লগতে কি ডেইলি ৰাশিফলটো কষ্ট কৰি বহুত বনোৱা হয়, কিন্তু মানুহৰ যেতিয়া ভিউজ বিলাক কম আহে বা যিমানখিনি কষ্ট হয় এক্সপেক্ট কৰা হয় সিমানখিনি যেতিয়া ভিউজ নাহে, কাৰণ এইটো মোৰ চেনেলটো নতুন চেনেল নহয়, পুৰণা চেনেল হিচাপত ছাবস্ক্ৰাইবাৰ হিচাপত ভিউজ আহিব লাগে। তো তেনেকুৱা কাৰণে যদি সদায় ৰাশিফল বনাই মোৰ টাইমখিনি মই সদায় দিওঁ, যেতিয়া ভিউজ বেছিকে নাহে, সেইকাৰণে আমি সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু ইউনিভাৰ্চত যি যি হৈ থাকে এষ্ট্ৰলজি ৰিলেটেড আৰু যি যি ঘটনা ঘটি থাকে সেইবিলাকৰ ৰাশিফলহে আমি দিয়া কৰিছো। আৰু এতিয়া নতুন বছৰ আহিয়ে আছে, ধৰকচোন মাজতে 2টা মাহ আছে, 3টা মাহ আছে। সেই নতুন বছৰৰ মেষৰ পৰা মীনলৈকে প্ৰত্যেকৰে ভিডিঅ' আপোনালোকে পাব। চাকৰিৰ বিষয়ে, নিজৰ সন্তানৰ বিষয়ে, বা আপোনালোকে লাভ মেৰেজ, এৰেঞ্জ মেৰেজ, এইবিলাক চৰকাৰী চাকৰি বা ব্যৱসায় সকলো ধৰণৰ আপোনালোকে ভিডিঅ' প্ৰাপ্তি কৰিব নতুন বছৰৰ কাৰণে। গতিকে ভিডিঅ'টো চাই থাকিব, আমাৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, অকণমান উৎসাহ বৰ্ধন কৰাৰ কাৰণে আপোনালোকে লাইক এটা মাৰি দিব। আৰু যাৰ যাৰ জীৱনত এষ্ট্ৰলজিৰ প্ৰয়োজন আছে আপোনালোকে একদম কোনো ভেদভাৱ নৰখাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।